নমস্কাৰ। আজি মই আপোনালোকৰ আগত নাৰায়ণ কবচ এই সৰু পুথিখনি পাঠ কৰিবলৈ লৈছোঁ। ইয়াত অনেকখিনি ভুল হ'ব পাৰে, সৰ্বভুলখিনি আপোনালোকে মৰ্খন কৰিব। শ্ৰী কৃষ্ণায় নমঃ। শ্লোক: শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে। বাসুদেব সুতং কৃষ্ণং কংসচানুরমর্দনং দৈবকী হিরানন্দং কৃষ্ণ বন্দে জগদ্গুরু। হরে হরে রাম। শুকনি বদতি শুনা সুভদ্ৰাৰ নাতি বিশ্বৰূপে হি অঙ্গীকাৰ কৰিয়াতি। দেৱগণে বৰিলা ভৈলন্ত পুৰোহিত কৰিলন্ত কাৰ্যযত গুৰুৰ বিহিত। অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যাই তাক নষ্ট কৰিবাক দিলন্ত উপায়। নাৰায়ণ কবচ দিলন্ত বাসৱক যাক পায় ইন্দ্ৰ হবে জিনিলা দৈত্যক। পুনুতলুকৰ লক্ষ্মী পায়া সুৰপতি কৃষ্ণৰ প্ৰসাদে হবে তাৰিলা বিপত্তি। হেন শুনি পৰীক্ষিতে পুচন্ত শুকত কহিও বান্ধৱ গুৰু মহাভাগত। তুমি বিনে মোৰ প্ৰাণ বন্ধু নাহি আন কৰায়ুক মোক কৃষ্ণ কথা মধুপান। হৰি কথা ৰখে মোৰ নিবজিল চিত্ত মৰাৰ মুখত যেন ঢালিল অমৃত। নাৰায়ণ কবচক পায়া শশীপতি লীলায়ে দৈত্যক জিনি সাধিলা জয়তী। সেহি কবচৰ কথা মুত কহিউক চৰণে শৰণ লৈলো উধাৰিও মোক। ৰাজাৰ বচনে শুক ভৈলা আনন্দিত সাক্ষীয়া বুলন্ত শুনা ৰাজা পৰীক্ষিত। পুৰোহিত শুয়া বিশ্ব ৰূপ মহামতী সাৱধানে পুছে হেন বাসৱকপতি। নাৰায়ণ কবচ কহি লাহা বহিতে তাক এবে কহু ৰাজা শুনা এক চিত্তে। বিশ্বৰূপ বদতি শুনিও হৰি হয় যদি আকস্মাত আখি মিলে মহাভয়। হস্তপদ প্ৰক্ষালিয়া উত্তৰৰ মুখে বক্ষহস্তে আচমন কৰি মহাসুখে। মূলমন্তে অংগন্যাস কৰন্যাস কৰি সুচি সংযমন শুয়া মাধৱক স্মৰি। নাৰায়ণ কবচক কৰি বিধাৰণ অনায়াসে শৈবে ঘূৰ
ভয় নিবাৰণ পদ জানু উৰুযোগ উদৰ হৃদিত উৰস্থলে মূলে হিৰে যথা ক্ৰমোদিত প্ৰণবাদী অষ্টাক্ষৰ মন্ত্ৰ মহাৰংগে ন্যাস কৰি বেক জানা সেহি হবে অংগে দ্বাদশ অক্ষৰ মন্ত্ৰ তাত অনন্তৰ ন্যাস বেক অঙ্গুলিৰ পূৰ্বে নিৰন্তৰ হৃদি শিৰ কৰ মধ্যে শিখাত নেত্ৰত শৰীৰ সন্ধিস্থানে এহি ক্ৰমমত হৰক্ষৰ মন্ত্ৰ ন্যাস কৰি শুদ্ধ মন মকাৰ অক্ষৰে কৰি বেক দিগ্বৰ্ধন আপোনাক ঈশ্বৰ স্বৰূপে ধ্যান কৰি এহি মন্ত্ৰ উচ্চাৰিব মাধৱক স্মৰি মুক সৰ্ব ৰক্ষা কৰণ তোক দেৱ হৰি গৰুড় পৃষ্ঠত পাদ পদ্ম যুগ ধৰি খৰগ চৰ্ম শংখ গদা বান আৰু পাশ ধনু ধৰি অষ্টভুজ জগত নিবাস জলে জল জন্তু বৰুণ পাশে হস্তে মুকৰাখন তোক মৎস্যৰূপী ভগৱন্তে স্থলে ৰাখোন তোক ত্ৰিবিক্ৰম যেন ব্ৰাহ্মণ আকাশত বিশ্বৰূপে কৰো কৰক্ষণ দুৰ্গম দাৰুণ বন সংকট সংগ্ৰামে মুক ৰক্ষা কৰণ তোক নৰসিংহ নামে ৰাখোন তোক যজ্ঞৰূপী বৰাহে পথত যিটো উধাৰিলা ভূমি প্ৰলয় জলত পৰশুৰাম ৰাখোন তোক গিৰি শিখৰত শ্ৰীৰাম লক্ষ্মণে ৰাখোন তোক প্ৰবাসত অবিচাৰ মন্ত্ৰ যত অনুপ্ৰমাদত নাৰায়ণে তাক মুক ৰাখোন তো সতত সৰ্বত্ৰ ৰাখোন তো মুক নৰ কৃপাময় যোগ ভস্ত হনতে ৰাখোন তোক দত্তাশ্ৰয় কপিলে ৰাখোন তো মুক কৰ্ম বান্ধোনত বন্ধনত হনত কুমাৰে মুক ৰাখোন তো কামত দেৱহেলনত ৰাখোন তো হয়গ্ৰীৱ কৃষ্ণ পূজা সিদ্ধত নাৰদ সদাহিব নৰকত হন্তে ৰাখোন তোক কুৰ্ম হৰি অপথ্য ভোজনে ৰাখো তোক ধনন্তৰী ক্ষুধা তৃষ্ণা লোভ মোহ শীত উষ্ণ যত সৰভ ঈশ্বৰে মুক ৰাখোন তো সতত যজ্ঞে ৰাখোন তোক মুক লোক কলংকতে বলু ভদ্ৰে ৰাখোন তোক দুৰ্গত কালত অননত ৰাখোন তো মুক সৰ্পৰ বিষতে ভগৱতে ব্যাসে ৰাখোন তোক অজ্ঞানত বুদ্ধে ৰাখোন তোক পাখণ্ডৰ বিবাদত কল্কি ৰাখোন তোক কলি মল পাতকত প্ৰভাতত গদা ধৰি ৰাখোন তোকে খবে ধেনু ধৰি গোবিন্দ ৰাখোন তো আহংগবে
পূৰ্ববাহনে ৰাখোনতো শক্তি ধৰি নাৰায়ণে, চক্ৰধৰি বিষ্ণুৱে ৰাখোনতো মধ্য দিনে, অপৰাহ্নে মধুৰিপু ধৰি উগ্ৰধনু, সায়াহ্নে মাধৱে মুখ ৰাখোনতো কপুনু, সন্ধ্যাকালে ঋষিকেশ ৰাখোনতো মুখ, অৰ্ধৰাতি কালে পদ্ম নাভে ৰাখোনতো, পাছৰ ৰাতি ৰাখোনতো শ্ৰীবৎস লাঞ্ছন, প্ৰত্যুষ কালত ধৰি জনাৰ্দন, উভয় সন্ধ্যাত ৰাখোনতো দামোদৰে, ভগৱন্ত কাল মূৰ্তি যিটো বিশেষৰে, প্ৰলয় অগণি সম চক্ৰ তীক্ষ্ণ ধাৰ, মাধৱৰ আদেশে মিউ নিৰন্তৰ, দহিও মূৰ শত্ৰু সেনা যত, শুকান বনক বনি দহে যেন মত, হে কুমুদকী গদা মাধৱৰ প্ৰিয়া, গোবিন্দৰ দাস ভৈলা কৰিও কদয়া, বজ্ৰটো অধিক দিহ দেখি শুয়ে ভীত, যক্ষ ৰাক্ষসাদি যত কৰা চুন্নাকৃত, সেই পাঞ্চজন্য মাধৱৰ প্ৰিয় শংক, মূৰ শত্ৰুগণৰ লগায়ো হৃদিতংক, প্ৰেত পিশাচক ঘোৰ যক্ষ ৰাক্ষক, চন্দনাজ কৰি হবে খেদায়ো দূৰক, শুনিও নন্দক খৰ্গ বৰ তীক্ষ্ণ ধাৰ, প্ৰভুৰ আদেশে শত্ৰু চেদিও আমাৰ, হে শত চন্দ চৰ্ম প্ৰিয় মাধৱৰ, চাহিউক চক্ষু ছয় শত্ৰু কটকৰ, গ্ৰহগণ কেতু হন্তে মিলে যিটো ভয়, সৰ্প ব্যাঘ্ন ভূতাদি জীৱা ভয় হয়, শ্ৰীকৃষ্ণৰ নামৰ ৰূপ অস্তৰ কীৰ্তনে, সৰ্বয়ে বিষ্ট নষ্ট মূৰ শোক এতিক্ষণে, বেদময় গৰুড় কৃষ্ণৰ মুখ্য জান, সমস্ত দুখত মুক কৰা পৰিত্ৰাণ, আপোনাৰ নামে বিশ্বক হেন ভগৱন্তে, ৰক্ষা কৰন্তোক মুক মহাদুখ হন্তে, মাধৱৰ নাম ৰূপ আয়ুধ বাহন, পৰিষদ গণ আৰু যতেক বাহন, মূৰ প্ৰাণ বুদ্ধিমান ইন্দ্ৰিয় গণ যত, ইষবক ৰাখিওক সৰ্ব আপদত, স্থূল সূক্ষ্ম প্ৰাণী যত আছে সংসাৰত, ঈশ্বৰে শুয়ে যেবে আছে স্বৰূপত, এহি সত্যে মূৰ যত উপদ্ৰৱ মানে, সবে নষ্ট হোক কৃষ্ণ নাম সুমৰণে, যেবে স্বৰূপত এক নিৰিকল্প কৰি, মায়াই ভূষণ আদি ৰূপ আছে ধৰি, সেহি সত্যে সৰ্বজ্ঞ ঈশ্বৰে সদা মোক, সৰ্বস্থানে সৰ্বৰূপে ৰক্ষা কৰন্তোক, অদে উদে দশু দিশে বাহ্য অভ্যন্তৰে, পুনু নৰসিংহ নামে
ৰাখা নিৰন্তৰে। জাৰনা দে লোকৰ গু চাইলা সবে ভয়, নিজ নিজে তেজে হাবসৰ তেজ কৈলা ক্ষয়। বিশ্বৰূপ বদতি সু নিউ হৰিহৰ, এহি দিব্য নাৰায়ণ কবচ দুৰ্জয়। কহিলো তোমাত আৰু ধৰিবো হৰিষে, যিনি বাহ প্ৰয়াসে দৈত্যক নিশেষে। এহি কবচক যিটো কৰিয়া ধাৰণ, জাক জাক প্ৰতি কৰে চকুৰে দৰ্শন। চৰণে বা কদাচিত পৰশ কৰয়, সিটো জন জানা সবে ভয়মুক্ত হয়। ৰাজভয় বৈৰী ভয় গহ ভয় যত, আদি ব্যাধি আদি যত আছে সংসাৰত। কিছুৱে নাপাৱে তাক জানিবা নিশ্চয়, এই মহাবিদ্যা যিটো হৃদয়ে ধৰয়। পূৰ্বে এক আছিল কৌশিকে নামে ঋষি, তোহো মহাবিদ্যা ইটো ধৰিলা হৰি দি। মৰুভূমি মাজে তেহো প্ৰাণক চাৰিলা, বিদ্যাৰ প্ৰভাৱে পাছে মুকুতি লভিলা। একদিনা চিত্তৰথ গন্ধৰ্বৰ প্ৰতি, অপ্সৰা গণ সমে ৰথে কৰে গতি। কৌশিকৰ অস্থিচয় জৈত আছে পৰি, তাহাৰ উপৰে গৈলা দিব্য ৰথে চৰি। সেহি দুখে পুণ্যক্ষয় সেহি কালে, ৰথ অধোমুখে পৰিল নিচালে। পৃথিৱীত পৰি দুখ দুখে কৰে হাহাকাৰ, কোন দুখে হেন গতি ভৈলক আমাৰ। পাছে বালখিল্য ঋষি সকলে কহিলা, বৈষ্ণৱৰ অস্থিৰ উপৰে তুমি গৈলা। আউৰত জোৰ ৰথ নচলিবা স্বৰ্গ পথ, দেখা বৈষ্ণৱক কেনে তেজেৰ সমৰ্থ। এবহেন কৰা অস্থিচয় তুমি লোৱা, সৰস্বতী জলে নিয়া আপুনি লগুৱা। তেবে সেই পুণ্যে ইটো পাপ কৰি ক্ষয়, এই ৰথে চৰি যাইবা সগৰ নিলয়। শুনি চিত্ত ৰথে বালখিল্যৰ বচন, শিৰে তুলি লৈলা বৈষ্ণৱৰ হস্তিগণ। ভক্তিভাৱে লগাই সৰস্বতীৰ জলত, পৰম বিস্ময়তা মিলিল মনত। পাছে স্নান কৰি সেই পবিত্ৰ জলত, সৰগে লৰি গৈলা চৰি দিব্য বিমানত। শুক নিগদতি শুনা অভিমান্যু সুত, নাৰায়ণ কবচৰ মহিমা অদ্ভুত। যিটো ইটো কব শুনে এক মনে, যদিবা আদৰ ভাৱে কৰয় ধাৰণ। তাহাংক সমস্ত প্ৰাণী কৰয় নন্দন, সকলো ভয়ত সিটো হোৱয় মোচন। বিশ্বৰূপ বামুণৰ সন্তে মহামতি, এই মহাবিদ্যাক যা নিয়া সুৰপতি। অসুৰ হৱক যিনি ঘোৰ সমৰত, তলুকৰ লক্ষ্মীক ভুঞ্জিয়া অব্যাহত। ইটো কথা এহি মানে ভোলা সমাপতি, মহেন্দ্ৰৰ আগে বিশ্বৰূপ নিগদতি। কৃষ্ণৰ কিংকৰে কহে এৰা আন কাম, পাতক চাৰুক ডাকি
বোলা ৰাম ৰাম। ইটো কথা সিমানে বোলা সমাপতি, মহেন্দ্ৰ আগে বিশ্বৰ ৰূপণী গদতি। কৃষ্ণৰ কিংকৰে কহে এৰা আন কাম, পাতক চাৰুক ডাকি বোলা ৰাম ৰাম। কৃষ্ণ প্ৰভু। নাজানো আবাহন, নাজানো বিষয়জন, পূজানন্ত নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস বলো চৰণত, মোৰ গতি সাদিবে উচিত। ৰাম মোৰ গতি সাদি উচিত। প্ৰভু অনেকখিনি অপৰাধ হ'ব পৰা সৰ্বপৰাধখিনি মৰ্ষণ কৰি প্ৰভু আপোনাৰ ছত্ৰ ছায়াৰ তলত ঠাই দিয়ে যায়। কৃষ্ণ প্ৰভু। বন্ধুসকল, আপোনালোকক মই এই নাৰায়ণ কৱচ ভাগ পাঠ কৰি শুনালোঁ। ইয়াত হয়তো বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে। আপোনালোকে শুদ্ধ কৰি এই নাৰায়ণ কৱচ ভাগ পাঠ কৰিলে আপোনালোকৰ সকলো বাধা বিঘিনি আঁতৰ হ'ব। আপোনালোকৰ যদি কিবা ৰিষ্টা দুখ আছিলেও সকলোখিনি খণ্ডন হ'ব। গতিকে আপোনালোকে এই নাৰায়ণ কৱচ ভাগ পাঠ কৰাৰ লগতে নিজৰ লগত ৰাখিব। ইয়াকে কৈ আজিৰ মই এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।